আপোনালোক হোজাই জিলা তৃণমূল কংগ্ৰেছ যে আপোনাৰ সংগঠন কিমান আগুৱালে পঞ্চায়ত নিৰ্বাচনৰ বাবে? সংগঠন কিমান আগুৱালে এইটো কোনো মাপজোখ নাই। সংগঠনে মানুহৰ মাজত কিমানখিনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে এইখিনি তথ্য মাত্ৰাত আছে। এতিয়া এই তথ্য অনুপাতে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি দুটা জিলা পৰিষদ নীলবাগান ইছলামনগৰ আৰু দৰকা এই দুটা জিলা পৰিষদ আমি দিছোঁ। আঞ্চলিক পঞ্চায়ত আমি হিন্দু ব্লকত দিছোঁ আৰু বৰবাৰীত দিছোঁ। সদস্য পক্ষে কৰিছোঁ পাৰ্টীৰ তৰফৰ পৰা। আৰু তৃণমূল কংগ্ৰেছ সঁচাকৈ অতীজৰ পৰাই তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ পৰাই সংঘৰ্ষ বা সংগ্ৰাম কৰা এটা পাৰ্টি। বেলেগেতো দেশখন স্বাধীনতাৰ কথা কয়, কোনোবাই হিন্দুত্ববাদৰ কথা কয়, সমাজবাদৰ কথা কয়, কিন্তু ডেমক্ৰেচিক যদি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছে বা গণতন্ত্ৰক যদি ৰক্ষা কৰাৰ এটা পাৰ্টীৰ এটা মনোবল আছে, একমাত্ৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আমাৰ সভানেত্ৰী ৰাষ্ট্ৰীয় সভানেত্ৰী মাননীয়া মমতা বেনাৰ্জী ডাঙৰীয়ানী যি পদক্ষেপ ছাত্ৰ অৱস্থাৰ পৰা লৈছে, অবিচল হিচাপে অবিৰতভাৱে আজিও সংগ্ৰাম অব্যাহত আছে। গতিকে আৰু এটা দুখৰ বিষয় যে এজনী যিটো ভাৰতবৰ্ষত নাৰীক অগ্ৰাধিকাৰ দিয়া হয়, এজনী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লিডাৰশ্বিপত গোটেই ভাৰতবৰ্ষত যিমান বিজেপিৰ লিডাৰবিলাক আছে বা আন আন কংগ্ৰেছৰো আছে, তেখেতসকলে যি ধৰণৰ অকল এটা নেত্ৰীৰ ফালে চকু দিছে, মই আহ্বান কৰিম যে তেওঁৰ পৰা শিকিবলগীয়া বহু কথাই আছে। তেওঁৰ প্ৰিভিলেজখিনি আপোনালোকে গ্ৰহণ কৰক। তেওঁৰ দুখ বিচাৰি নাযাব, দুখ ৰাইজে বিচাৰিব। তেওঁ যদি বেয়া কাম কৰে ৰাইজে চাব, ভাল কাম কৰিলেও ৰাইজে চাব। আপোনালোকে মানে অতি যে উৎপাত, দিনে ৰাতি উৎপাত, মমতা বেনাৰ্জী এনেকুৱা কৰিছে, মমতা বেনাৰ্জী তেনেকুৱা কৰিছে, মমতা বেনাৰ্জী তেনেকৈ কৰিছে। হেৰি সাধাৰণ ৰাইজৰ চকুতকৈ আপোনালোকৰ চকু কি বেছি? এজন এজনৰ দুটা চকু আছে, 50টা ৰাইজৰ 100টা চকু আছে, 1000 ৰাইজৰ 2000 চকু আছে। সেইসকল ৰাইজে কি চকু মুদি আছে নেকি? আপোনালোকৰ ভয় হৈছে কংগ্ৰেছ, AJP, UDF, BJP যিটো আনে আনৰ প্ৰতি যিটো আন্তৰিকতাৰ খুব গভীৰ টান, সেই টানত যে ছেট কৰিব, সেই কথাটো আপোনালোকে ক'বলৈ লাজ লাগে নেকি? আহি আছে মংগল অগ্নিকন্যা দল সংগঠন লৈ ৰাইজৰ মাজত আৰ্থিক, মানসিক, দৈহিক সকলো সুস্থ সবল নেতৃত্ব দিয়া চিন্তাধাৰাৰে তৃণমূল কংগ্ৰেছে ইতিমধ্যে ইমান দ্ৰুতগতিত স্পীডত কাম কৰি আছে আৰু আগবাঢ়ি আছে। মই সম্পূৰ্ণকৈ কল্পনা কৰিব পৰা নাই। মানুহৰ এটা সময় থাকে, হয়তো আমাৰ এটা ভাল সময় আহিছে, আমি আজি তৃণমূল কংগ্ৰেছৰ এটা সদস্য হ'ব পাই নিজকে ধন্যবাদ বা ধন্য বুলি গণ্য কৰিছোঁ। কিন্তু আগন্তুক দিনত আপোনালোকৰ যোগেদি আমি সকলো ৰাইজকে আহ্বান কৰিম যে আপোনালোকে তৃণমূল কংগ্ৰেছত সকলোৱে যোগদান কৰক, আইডিঅলজি পঢ়ক, যিটো সঁচা কথা। কাৰণ সঁচা বস্তু 1000 ৰাইজে ক'ব, আৰু যিসকল মধ্যভোগী, যিসকল ৰাজকোষত ধনক লুটিবলৈ যি চিন্তাধাৰা ৰাখিছে, মুষ্টিমে 2-এজনৰ কথা আমি কেয়াৰ নকৰোঁ। আৰু ইতিমধ্যে যিটো কুৎসা ৰখাই আছে, যিটো পাৰ্টিটোৰ প্ৰতি বেয়া মন্তব্য দি আছে, এখেতসকলক আমি সকলোকেই ফ'ল' কৰি আছোঁ। আগন্তুক দিনত ৰাইজে বিচাৰ কৰিবহে। গতিকে চকু আমাৰো আছে, আমিও চাই আছোঁ কোনে কি কৈ আছে। গতিকে দুখৰ বিষয় যে নিজৰ লাভালাভৰ কাৰণে অলপ ভোটবিলাক কৰি পেলাই চলাৰ কাৰণে, কাৰোবাৰ প্ৰিয়পাত্ৰ হোৱাৰ কাৰণে এনেকুৱা এজনী গণতান্ত্ৰিক শ্ৰদ্ধা আৰু দেশৰ হকে 24 ঘণ্টা চিন্তা কৰা এজনী নেত্ৰীৰ ওপৰত এনেকুৱা কুৰুচৰ মন্তব্য কৰি আপোনালোকৰ পাপ আৰু অপৰাধে হৈ আছে। গতিকে যদি ভাবে কোনোবাই এইবোৰ কৰি চলি যাব পাৰিব,
ৰাইজে কিন্তু সেয়া ক্ষমা নকৰে আৰু অসমত এইবাৰ তৃণমূল কংগ্ৰেছে নিৰ্ঘাত চৰকাৰ কৰিব হয়তো সহযোগী দল কিছুমানক ল'ব বা নলয় সেইখিনি আমাৰ শীৰ্ষ নেতৃত্বই বিচাৰ কৰিব তৃণমূল কংগ্ৰেছ লাইফৰ কাৰণে অসমত ফিক্সড হৈ যাব সেইটো খটাম কাৰণ তৃণমূল কংগ্ৰেছৰ যিসকল সমৰ্থককাৰী সেইসকল একচুৱেলি দেশখনত লাঞ্ছিত বঞ্চিত শোষিত পীড়িত সেইসকল জনতাৰ দুখৰ ফালে চাই নিত্য নতুন লিডাৰশ্বিপক প্ৰাধান্যতা দিয়াৰ কথা আমাৰ দলে কৈছে আৰু নিকা ভাৱমতে মানুহক অগ্ৰা দিয়াৰ কথাও আমাৰ দলে কৈছে গতিকে তৃণমূল কংগ্ৰেছ যোনে কৰা নাই যোনে তৃণমূল কংগ্ৰেছক দূৰৰ পৰা চাই আছে তেখেতসকলে নুবুজিব আৰু দয়া কৰি আপোনালোকে তৃণমূল কংগ্ৰেছৰ প্ৰকৃতপক্ষে তথ্য পাতি হাতত লৈ যাতে এইবিলাক মন্তব্য নকৰে মই সকলোৰ প্ৰতি আহ্বান জনাওঁ